ফলাফল প্ৰায় সমাপ্ত হৈছে অধিক ভোটত জয়লাভ কৰিছে সম্পূৰ্ণ এতিয়ালৈকে হোৱা নাই যিহেতু তিনিটা মেচিন বেয়া ওলাইছিলে আৰু সেই বেয়া তিনিটা মেচিনৰ ভিভিপেট কাউণ্টিং চলি আছে গতিকে সেই তিনিটা কাউণ্টিং সম্পূৰ্ণ হ'লেহে ৰিজাল্টটো ওলাব বৰ্তমান মই প্ৰায় 70,000 বুথ লিডিঙত আছোঁ গতিকে এই মুহূৰ্তত মই ৰূপহীয়াৰ বিধানসভা সমষ্টিৰ সমূহ জনসাধাৰণক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেওঁলোকে হিয়া উজাৰি মোক ভোট দিছে মই তেওঁলোকৰ প্ৰতি কৃতজ্ঞ হৈ থাকিম যিহেতু অসমত কংগ্ৰেছে আশা কৰা ধৰণৰ ফলাফল লাভ কৰা নাই হয় আমিতো যিটো দেখিছিলোঁ যিটো ট্ৰেণ্ড আছিলে যে আমাৰ চাৰিওফালে এটা ট্ৰেণ্ড আছিলে যে এটা পৰিৱৰ্তন লাগে এই সাম্প্ৰদায়িক শক্তিক উফৰাই ধৰ্মনিৰপেক্ষ দলৰ শাসন বহুৱাৰ কাৰণে সকলো শ্ৰেণীৰ নাগৰিকেই এটা চেষ্টা কৰিছিলে কিন্তু আমিও আশা কৰিছিলোঁ যে আমি এইবাৰ আমাৰ বিৰোধী কংগ্ৰেছ মিত্ৰজোঁটে আমি চৰকাৰ কৰিবলৈ সক্ষম হ'ম কিন্তু দেখা গ'ল জনসাধাৰণৰ ৰায় এতিয়া যিটো ওলাইছে আমাৰ বিপক্ষে গৈছে বিজেপিৰ সপক্ষে গৈছে গতিকে জনসাধাৰণৰ ৰায় শিৰত লৈ আগন্তুক দিনবিলাকত কাম কৰি যাম যাতে মানুহ আমাক আদৰি লয় তৃতীয়বাৰৰ বাবে আপোনাৰ ৰূপহীৰ ৰাইজে বিশ্বাসত লৈছে অনাগত দিনত আপুনি ৰূপহী ৰাইজৰ বাবে কি কৰিছে সেইটো মই চিৰকৃতজ্ঞ ৰূপহী সমষ্টিবাসী ৰাইজৰ ওচৰত কৃতজ্ঞ যিহেতু প্ৰায় 70,000ৰ অধিক বুথত মোক জিকাই আছে আৰু মোৰ বিৰুদ্ধে আছাদুদ্দিন ওৱাইচি বদৰুদ্দিন আজমল আৰু সাইফবাদ বহুত নেতা আনি তেওঁলোকে মোৰ লগত যুঁজ দিছিলে আৰু মই অকলে মোৰ তাত কোনো নেতা যোৱা নাছিলোঁ মই অকলে ফাইট দিছিলোঁ আৰু মোৰ এটাই সাহস আছিল যে তৃণমূল পৰ্যায়ত আমাৰ কংগ্ৰেছ দলটো শক্তিশালী আছিল আমাৰ ৰিটায়াৰ্ড পাৰ্চনৰ মুৰব্বীসকল আমাৰ সমাজসেৱকসকল ছাত্ৰ সংগঠন যুৱক মহিলা সকলোৱে মোক আঁকোৱালি লৈছিলে এটা পৰিয়ালৰ সদস্য হিচাপে মোক বাছি লৈছিলে যাৰ কাৰণে আজি এই ধৰণৰ ৰিজাল্ট হ'ব পাৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে বিৰোধী কোনো বিধায়ক হোৱা নাই মাত্ৰ দুজনহে বিধায়ক আহিছে জয়প্ৰকাশ দাস আৰু অখিল গগৈ কিন্তু বাকীসকলক বিধায়ক বুলি তেওঁ ধৰা নাই বুলি ইতিমধ্যে তেওঁ ফেচবুকে স্পষ্ট কৰিছে জনসাধাৰণৰ ৰায় তেওঁ যদি নামানে তেতিয়াহ'লে বেলেগ কথা হ'ব কিন্তু জনসাধাৰণে যিটো ৰায় দিছে সেই ৰায়টো সকলোৱে আমি মানি ল'ব লাগিব সাংবিধানিকভাৱে কথা বতৰা আমি ক'ব লাগিব আমি নিজৰ ইচ্ছামতে কথাটো কৈ দিলে নহ'ব যিহেতু আমাৰ দেশখনৰ ৰাজ্যখনৰ মুৰব্বী তেওঁ যিবিলাক কথা ক'ব সকলোৰ স্বাৰ্থত ভাবি চিন্তি সংবিধান প্ৰদত্ত কথাবিলাক ক'ব লাগিব আৰু ৰাজধৰ্ম পালন কৰি যাব লাগিব গতিকে মই আহ্বান জনাইছোঁ তেখেতে ৰাজধৰ্ম পালন কৰক কংগ্ৰেছ মাত্ৰ সংখ্যালঘু দললৈ পৰিণত হৈছে বুলিও আকাংক্ষা প্ৰকাশ কৰি আছে যদি সংখ্যালঘু অঞ্চলতেই কংগ্ৰেছ আছে তেতিয়াহ'লে বাকী জয়প্ৰকাশ নাৰায়ণ আৰু কোনোবা বোলে জিকিছে তেওঁলোক বা কেনেকৈ জিকিলে গতিকে এইটো কথা নহয় আজি যিসকলৰ লগত ফাইট হৈছে আজি 2,000 4,000 5,000 ভোটত হাৰিছে সেইটোতো বেলেগ কথা ভোটটো দিছে না আমাৰ প্ৰত্যেকজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতাত গৈছে ভোট পাইছে ৰাইজে ভোট দিছে গতিকে হাৰিছে সেইটো বেলেগ কথা কিন্তু ৰাইজেতো সমৰ্থন আগবঢ়াইছে কাৰোবাক বেছি সমৰ্থন দিছে কাৰোবাক কম সমৰ্থন দিছে কিন্তু সমৰ্থনটো দিছে ৰাইজৰ সমৰ্থনতো আমি তিষ্ঠি আছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221